একেবাৰে বেয়া হৈ যাবলৈ ধৰা গোলাপজোপা যেনে তেনে অকণমান কষ্ট কৰি পেলাই জীয়াই ৰাখিছিলোঁ আৰু সেই গোলাপজোপাত এতিয়া খুব ধুনীয়াকৈ এনেধৰণেৰে ফুলপাহ ফুলিছে আৰু এই ফুলপাহ দেখাৰ লগে লগে আনন্দ একেবাৰে সীমাহীন আনন্দৰে ভৰি পৰে। সকলোকে স্বাগতম জনাইছোঁ গোলাপপাহেৰেই নতুন এটা ভিডিঅ'ৰ মাজলৈ। আজিও আপোনালোকৰ ওচৰলৈ বিক্ৰী প্লান্ট লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভাল পাব আৰু যিসকলে প্ৰথমবাৰৰ কাৰণে ভিডিঅ' চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ, লগতে লাইক এটা কৰিব দেই। আপোনালোকৰ লাইকসমূহে মোক যথেষ্ট উৎসাহিত কৰে। বগনভেলিয়া মই আপোনালোকক দেখুৱাইয়ে আছোঁ। যিসকলে মোৰ নিয়মীয়াকৈ ভিডিঅ'সমূহ চাই থাকে আপোনালোকে ভালদৰেই জানে। দুয়োটা প্ৰজাতিয়ে আছে, ছানছেট ৰেড আৰু ছানছেট অৰেঞ্জ। ইমান ধুনীয়া প্ৰত্যেকটো প্ৰজাতিৰ ৰংবোৰ সঁচাকৈ খুব আকৰ্ষণীয় আৰু জিলিকি থাকে। বাগিচাখন একদম মানে চালে ভাল লাগি যোৱা এটা অনুভৱ। সকলোৱে বগনভেলিয়া খুব বেছি পৰিমাণতেই সংগ্ৰহ কৰি আছে। যিসকলে কৰা নাই আপোনালোকে যদি ল'ম বুলি ভাবিছে তেতিয়াহ'লে এই দুয়োটা প্ৰজাতি বৰ্তমান সময়ত আছে মোৰ ওচৰত, ছানছেট ৰেড আৰু ছানছেট অৰেঞ্জ। ভাবকচোন বগা সেউজীয়া পাতৰ ভেৰিগেশ্যন, তাত যদি আকৌ এনেধৰণেৰে ৰংটো ফুলি উঠে পাতখিনিয়েই দেখিবলৈ খুব ধুনীয়া লাগে। তাৰ লগত ৰং সঁচাকৈ খুব ভাল লগা এই দুটা প্ৰজাতি পাব। তাৰ পাছতে আজি মই আপোনালোকক এগ্ল'নিমাৰ কিছুমান প্ৰজাতি দেখুৱাম, যিখিনি প্ৰজাতি খুব ধুনীয়া হৈ আছে, বিক্ৰী কৰিব পৰা, আপোনালোকে ল'ব পৰা অৱস্থাত আছে। আৰু এইসমূহ প্ৰজাতি এতিয়া এনেধৰণেৰে লৈ আপোনালোকে এনেকৈয়ে যদি থৈ দিয়ে তেতিয়াহ'লে সৰু সৰু দুটামান কথা মন দিলেই ইহঁতি সদায়ে খুব ধুনীয়া হৈ থাকে। এইটো হৈছে কোচিন এগ্ল'নিমা। খুব মৰম লাগে ইয়াৰ ভেৰিগেশ্যনটো আৰু দেখিছে যথেষ্ট হেল্ডি প্লান্ট। এনেধৰণৰ প্লান্ট বিক্ৰীৰ কাৰণে এভেইলেবল আছে। যদি আপোনালোকে ল'বলৈ বিচাৰে এইটো সময়তো নিশ্চিন্ত মনেৰে ল'ব পাৰিব। ইমান ধুনীয়া হেল্ডি প্লান্টছ। এইটো এতিয়া লোৱাৰ পাছত আকৌ বেয়া হৈ যোৱাৰ কোনো সম্ভাৱনা নাই। ঠাণ্ডাৰ সময়খিনিত খালি আমি ৰিপটিং কেতিয়াও কৰিব নালাগে এগ্ল'নিমাত। তাৰ পাছতে গ্ৰীণ লিগেচি এগ্ল'নিমা। গ্ৰীণ লিগেচি এগ্ল'নিমাও খুব ধুনীয়া এটা এগ্ল'নিমাৰ প্ৰজাতি আৰু সঁচাকৈ এতিয়া ইমান ঠাণ্ডা পৰাৰ স্বত্তেও দেখিছে আপোনালোকে কিমান ধুনীয়া হৈ আছে। গতিকে নিশ্চিন্ত মনেৰে আপোনালোকে ল'ব পাৰে। কেৱল মাত্ৰ ৰিপটিং নকৰিব আৰু পানীৰ পৰিমাণটো খুব আমি লক্ষ্য কৰি থাকিব লাগে। ঠাণ্ডাৰ দিনত অকণমান যদি ইহঁতৰ পানীটো বেছি হয় তেতিয়াহ'লে কিন্তু ইহঁতৰ গেলি যোৱাৰ চান্সটো বেছি হৈ যায়। সেইকাৰণে পানীটো আমি সদায় ভাবি চিন্তি চাই মেলিহে দিব লাগে। সৰু সৰু কিছুমান কথা, সেই কথাখিনি যদি আমি মন কৰি ৰাখোঁ তেতিয়াহ'লে ইমান আগ্ৰহেৰে কিনা প্লান্টটো যিকোনো সময়তেই আমি ভাল কৰি ৰাখিব পাৰোঁ। গ্ৰীণ লিগেচি এগ্ল'নিমা পাব, ছুপাৰ হোৱাইট এগ্ল'নিমা পাব। ছুপাৰ হোৱাইট এগ্ল'নিমা প্ৰত্যেকটো প্ৰজাতিৰে একেটাই কথা, প্ৰত্যেকটো প্ৰজাতিৰে কেয়াৰ একেখিনিয়েই লাগে। এনেধৰণৰ প্ৰজাতিসমূহত পানীৰ পৰিমাণটো বিশেষকৈ ঠাণ্ডাৰ দিনত খুব বেছিকৈ লক্ষ্য কৰিব লাগে। আৰু যদিহে ৰাতি নিয়ৰ পৰিছে তেতিয়াও কোনো কথা নাই, কিন্তু দিনত যাতে সিহঁতি ৰ'দ পায়। ঠাণ্ডাৰ যিটো কোমল ৰ'দ, সেই ৰ'দটো যদি পাই যায় তেতিয়া ৰাতি নিয়ৰ পৰা যদি ঠাইত আছে তেতিয়াও কোনো অসুবিধা নাই। কিন্তু যদিহে বোলে ৰাতি নিয়ৰ পাইছে, দিনত কিন্তু ৰ'দ একেবাৰেই পোৱা নাই, ৰাতিপুৱাৰ ৰ'দকণ হওক বা আবেলিৰ ৰ'দকণো যদি পোৱা নাই, তেতিয়াহে এগ্ল'নিমাসমূহ লাহে লাহে গেলিবলৈ আৰম্ভ কৰে এইটো সময়ত। কিন্তু এনেই হ'লে আপোনাৰ নিয়ৰো যদি পাইছে তেতিয়াহ'লে ৰ'দো যদি সমান পৰিমাণত পাইছে তেতিয়াহ'লে এগ্ল'নিমা সদায়ে ধুনীয়া হৈ থাকিব। পানীটো খালি সদায় কমকৈ দিব লাগে। যিমান পাৰে পাতখিনিত মিষ্টিং কৰি থাকিব লাগে, পাতত স্প্ৰে' কৰি থাকিব লাগে। তাৰ পাছতে এইটো বিগ্ৰয় এগ্ল'নিমা। খুব ধুনীয়া বিগ্ৰয় এনেধৰণৰ পুলি বিক্ৰীৰ কাৰণে এভেইলেবল আছে আৰু লোৱাই লৈ আছে এতিয়াও। যিসকলে এগ্ল'নিমা জানে যে এই সময়খিনিতো এগ্ল'নিমা ক্ৰয় কৰিলে বেয়া হোৱাৰ কোনো সম্ভাৱনা নাথাকে, তেখেতসকলে এগ্ল'নিমা ক্ৰয় কৰি আছে। যদি আপোনালোকে ল'বলৈ বিচাৰিছে তেতিয়াহ'লে আপোনালোকেও নিশ্চয়কৈ ল'ব পাৰিব। মই আপোনালোকৰ আগ্ৰহৰ প্ৰতি সঁহাৰি জনাইহে এই ভিডিঅ'টো আজি লৈ আহিছোঁ। বিগ্ৰয় এগ্ল'নিমাটোও পাব। তাৰ পাছতে একদম খুব ধুনীয়া এটা প্ৰজাতি, যিটো প্ৰজাতি মই আগতেও আনিছোঁ, বিক্ৰীও কৰিছোঁ আপোনালোকক। তেতিয়া অকণমান দাম ল'ব লগা হৈছিলে, কিন্তু এতিয়াও প্ৰচলিত দামতকৈ বহুত কম দামত আপোনালোকক মই দিব পাৰিম। মই তেতিয়াও অন্য বিক্ৰেতাতকৈ কম দামতেই দিছিলোঁ এই প্ৰজাতিটো, আৰু এতিয়াও তাতকৈও কম দামত মই দিব পাৰিম। খুব ধুনীয়া প্ৰজাতি, এটা ৰেয়াৰ প্ৰজাতি হয় এগ্ল'নিমাৰ, ৰেড ভাইন এগ্ল'নিমা। সঁচাকৈ ইয়াৰ ৰংটো চাওকচোন ইমান ধুনীয়া, আৰু এই পুলিটো এতিয়া বেয়া হৈ যাব বুলি ক'লে কোনে বিশ্বাস কৰিব কওকচোন। গতিকে এনেধৰণৰ পুলি আছে বিক্ৰীৰ কাৰণে, ৰেড ভাইন এগ্ল'নিমা একদম
মানে সঁচাকৈ খুব আকৰ্ষণীয় ইয়াৰ ৰংটো খুব ধুনীয়া লাগে দেখিবলৈ এই প্ৰজাতিটো বালিৰ পৰিমাণটো আমি বেছিকৈ ৰাখিব লাগে এগ্ল'নিমাৰ পটিং চইলটো যেতিয়া প্ৰস্তুত কৰোঁ বালিৰ পৰিমাণটো বেছিকৈ ৰাখি তাত অকণমান কোকোপিট কোকো চিপছ যদি আছে কেঁচুসাৰ অকণমান ফাংগিচাইড পাউডাৰ এনেধৰণৰ চইল মিক্সচাৰ এটা বনাই ইহঁতক ৰোপণ কৰাৰ পিছত আৰু আমি অকণমান সৰু সৰু কিছুমান কথা সেই কথাখিনি সময়ে সময়ে আমি মন দি থাকিলেই ইহঁতে খুব ধুনীয়া হৈ থাকে আচলতে ইহঁতক বেছিকৈ যদি আমি মৰম কৰিবলৈ যাওঁ বেছিকৈ যদি ইহঁতক প্ৰতিপাল কৰিবলৈ যাওঁ তেতিয়াহে এগ্ল'নিমাসমূহে আমাক কন্দুৱায় তাৰ পাছতে আপোনালোকক দেখুৱাইছোঁ আন এটা খুবেই ধুনীয়া প্ৰজাতি যিটো প্ৰজাতিৰ নাম হৈছে হোৱাইট কোচিন এই প্ৰজাতিটোৰ এটা ডাঙৰ প্লাণ্ট যদি ল'বলৈ বিচৰা হয় তেতিয়া ইয়াৰ দাম যথেষ্ট পৰি যায় মুঠতে 1000 মান পৰি যায় বুলিও ক'লেও ভুল নহ'ব কিন্তু এই প্লাণ্টটো আপোনালোকে খুব সুন্দৰ এটা কম মূল্যত ল'ব পাৰিব হোৱাইট কোচিন এগ্ল'নিমা মই কাষত ৰেফাৰেঞ্চ ফটোখন লগাই দিছোঁ আপোনালোকে চাওকচোন কিমান ধুনীয়া লাগে এই প্ৰজাতিটো বিৰাট কোমল ইয়াৰ ৰংটো খুব কোমল খুব মৰম লগা হৈ পৰে পুৰঠ হৈ যেতিয়া পৰিব এতিয়া এই সময়খিনি পাৰ হোৱাৰ পিছত ফেব্ৰুৱাৰীৰ পৰা এই প্ৰজাতিবিলাক লাহে লাহে ইহঁতৰ আকৌ পাতবিলাক উলিয়াই খুব ধুনীয়াকৈ পুৰঠ হ'বলৈ আৰম্ভ কৰে তেতিয়া ইহঁতৰ সৌন্দৰ্যটো দুগুণ পৰিমাণত ফুটি উঠে গতিকে এই প্ৰজাতিটো আপোনালোকে ল'ব পাৰিব হোৱাইট কোচিন এগ্ল'নিমা খুব ধুনীয়া এটা ৰেয়াৰ প্ৰজাতি হয় এগ্ল'নিমাৰ তাৰ পাছতে এগ্ল'নিমাৰ এটা মোৰ খুব প্ৰিয় প্ৰজাতি হাৰ্লি কুইনৰ এনেধৰণৰ ডাঙৰ ডাঙৰ আকাৰৰ খুব ধুনীয়া হেল্ডি প্লাণ্ট আছে আৰু এতিয়াও নতুন নতুন পাত ওলাই আছে চাওক আমি ভাবোঁ বা কওঁ যে এগ্ল'নিমাসমূহ ঠাণ্ডাৰ দিনত একেবাৰে বেয়া হৈ যায় কিন্তু নাই হোৱা মই আপোনালোকক দেখুৱাইছোঁ এইটো একেবাৰে কোমলকৈ ওলোৱা নতুন পাত এনেধৰণৰ প্লাণ্ট আপোনালোকেও সংগ্ৰহ কৰিব পাৰে কিন্তু এতিয়া মই যিটো পটত ৰাখিছোঁ আপোনালোকে সেই পটটোতেই ৰাখক যদি ৰাতি নিয়ৰ পাইছে দিনৰ ৰ'দটো পাব লাগিব যদিহে বোলে ৰ'দ নাই পোৱা তেতিয়াহ'লে নিয়ৰ নোপোৱাকৈ ৰাখক পানীটো পাতত আপোনালোকে স্প্ৰে' কৰিব 4-5 দিনৰ অন্তৰে অন্তৰে আৰু চইলখিনি যেতিয়া একদম সম্পূৰ্ণৰূপে শুকাই যোৱা দেখিব তেতিয়াহে তাত অকণমান পানী দিব তাৰ বাহিৰে পানীৰ পৰিমাণটো যদি আমি লক্ষ্য কৰি ৰাখোঁ তাক ৰখা ঠাইটো যদি আমি মানে ভালদৰে চাই পেলাই ৰাখোঁ তেতিয়াহ'লে এগ্ল'নিমাসমূহ বেয়া হৈ যোৱাৰ কোনো সম্ভাৱনাই নাই তাৰ পাছতেই এন্থুৰিয়াম এইটো টেবল টপ এন্থুৰিয়াম খুব ধুনীয়া ৰং গুলপীয়া ৰঙৰ টেবল টপ এন্থুৰিয়ামটোৰ দাম আজি মই কৈ দিছোঁ এইটো মই 250 টকাত বিক্ৰী কৰি আছোঁ ইতিমধ্যে বহুতখিনি বিক্ৰী হৈ গৈছে আপোনালোকে যিসকলে ল'ব পাৰে 250 টকা 250 ৰুপিজত এই এন্থুৰিয়ামৰ প্ৰজাতিটো মোৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৰু মই এনেকুৱা ধৰণৰ দামতে এন্থুৰিয়াম বিক্ৰী কৰি আছোঁ আগৰ পৰাই ৰঙা হওক গুলপীয়া হওক বা হালধীয়া ধৰণৰ যিখিনি আছিলে সেইখিনিতো ইতিমধ্যে শেষ হৈছে গতিকে এই প্ৰজাতিটো এন্থুৰিয়ামৰ খুব ধুনীয়া কলিও ওলাই আছে এতিয়া খুব মৰম লগাকৈ কলিসমূহ ওলাই আছে এন্থুৰিয়াম নুফুলাৰ কোনো কথা নাই এই সময়খিনিত এন্থুৰিয়াম ফুলিবই আৰু মিষ্টিংটো খুব প্ৰয়োজন পাতবিলাকত পানীৰ স্প্ৰে'টোৰ খুবেই প্ৰয়োজন হয় আপোনালোক বহুলোকে মোক আপত্তি কৰে দাম নকওঁ মই কিয় দাম নকওঁ নিয়মীয়া দৰ্শকসকলে ভালদৰেই জানে কিন্তু আজি এই প্ৰজাতিটোৰ দামটো মই কৈ দিছোঁ আপোনালোকে কৈ থকাৰ কাৰণে আপোনালোকৰ সুবিধা হ'বৰ কাৰণে বাকীখিনি প্লাণ্ট আপোনালোকে যদি সংগ্ৰহ কৰিবলৈ বিচাৰে স্ক্ৰীনশ্বট ল'ব স্ক্ৰীনশ্বট এটা লৈ মোক হোৱাটছএপ কৰিব আৰু হোৱাটছএপ কৰিলে কথাখিনি ভাল ধৰণেৰে পাতি ল'বলৈ বিৰাট বেছি সুবিধা হয় আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভিডিঅ'সমূহ চাই ভাল পায় আৰু কেনেধৰণৰ ভিডিঅ' আপোনালোকে বিচাৰে যদি মন্তব্যত প্ৰকাশ কৰে তেতিয়া মোৰো বহুত বেছি সুবিধা হ'ব ভিডিঅ'সমূহ প্ৰস্তুত কৰিবলৈ আজিলৈ আহিছোঁ ধন্যবাদ সকলো ভালে থাকক নিজৰ স্বাস্থ্যৰ যত্ন লওক লগতে আমাৰ ফুলসমূহৰো যত্ন লৈ থাকক আহিছোঁ